মৰুৱাত লটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ উদ্যোগত প্ৰদৰ্শনী আৰু বিক্ৰীৰ কেন্দ্ৰ মুকলি। নলবাৰী জিলা পৰিষদৰ সভানেত্ৰী গীতুমণি বৈশ্যই প্ৰদৰ্শনী আৰু বিক্ৰীৰ কেন্দ্ৰৰ দ্বাৰ উন্মোচন কৰাৰ লগতে সমূহীয়া বন্তি প্ৰজ্বলন। আজিৰ পৰা 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰভাগৰ মৰুৱাত আৰম্ভ হৈছে মহাপুৰুষ শংকৰদেৱৰ 577 সংখ্যক জন্মোৎসৱ। লটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ উদ্যোগত আৰু নাবাৰ্ড ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৃষ্ঠপোষকতাত আয়োজন কৰা প্ৰদৰ্শনী আৰু বিক্ৰীৰ কেন্দ্ৰৰ বন্তি প্ৰজ্বলনেৰে শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিৰ সভাপতি তিলক বৈশ্যই শুভ উদ্বোধন কৰাৰ লগতে প্ৰদৰ্শনী আৰু বিক্ৰীৰ কেন্দ্ৰৰ দ্বাৰ উন্মোচন কৰে নলবাৰী জিলা পৰিষদৰ সভানেত্ৰী গীতুমণি বৈশ্যই। উল্লেখযোগ্য যে মুঠ 62টা আত্মসহায়ক গোট আৰু কৃষকৰ দ্বাৰা উৎপাদিত প্ৰায় 12 লাখ টকাৰ থলুৱা সামগ্ৰী বিক্ৰীৰ বাবে মজুত থকা বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়াৰ লগতে মৰুৱাৰ উৎসৱস্থলীত 8 লাখ টকাৰ সামগ্ৰী বিক্ৰী হ'ব বুলি আশা কৰা বুলিও জানিব দিয়ে। উল্লেখযোগ্য যে নাবাৰ্ডে অসমীয়া খাদ্য সম্ভাৰৰ টেকেলি পিঠাক জনপ্ৰিয় কৰাৰ কাৰণে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ প্ৰথমটি দিনটোত বিশ্ব শান্তি আৰু মংগলৰ কাৰণে লটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ দ্বাৰা বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জয় গুৰু শংকৰ। প্ৰথমে 577 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তী গুৰুজনাৰ শ্ৰীচৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিছো। আজি সঁচাকৈ বৰ আনন্দিত হৈছো এগৰাকী মহিলা হিচাপে। লটাছ প্ৰগ্ৰেছিভ চেণ্টাৰে যি তেওঁলোকৰ উদ্যোগত যি এটা ব্যৱস্থা লৈছে যে মহিলা আত্মসহায়ক গোটসকলৰ বিভিন্ন তেওঁলোকে আগবাঢ়ি আহিছে যে বিভিন্ন ইয়াত কাপোৰ কানিকে আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁলোকে উৎপাদিত সামগ্ৰী যি ইয়াত আমাৰ বিক্ৰীৰ এটা কেন্দ্ৰ কৰা হৈছে, প্ৰদৰ্শনীৰ কাৰণে এটা কেন্দ্ৰ কৰা হৈছে। তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছো, কাৰণ বিগত সময়তো লটাছ প্ৰগ্ৰেছিভ চেণ্টাৰে আমাৰ মহিলাসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত এনেধৰণৰ বিভিন্ন পদক্ষেপ লৈ আহিছে। আৰু ময়ো এই অঞ্চলৰে বোৱাৰী হয় পোনপ্ৰথমে মই লটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ সহযোগিতাৰে আত্মসহায়ক গোট গঠন কৰি সেই আত্মসহায়ক গোটৰ পৰা বিভিন্ন এনেদৰে আমি বিভিন্ন প্ৰদৰ্শনী বা এনেকুৱা বিক্ৰী কেন্দ্ৰত অংশগ্ৰহণ কৰি আমি নিজে কিছুমান বস্তু উৎপাদন কৰি তাত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছিলোঁ। আৰু তেনেকৈ মই আজি ওলাই আহি নলবাৰী জিলা পৰিষদৰ সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছোঁ। সেইকাৰণে মই বহুত বেছি আনন্দিত হৈছোঁ যে লটাছ প্ৰগ্ৰেছিভ চেণ্টাৰে আমাৰ মহিলাসকলক লৈ যি পদক্ষেপ লৈছে সঁচাকৈ বৰ আদৰণীয়। আৰু আশা কৰিম ভৱিষ্যতেও যাতে এনেদৰে আমাৰ মহিলাসকলক আগুৱাই লৈ গৈ আমাৰ মহিলাসকল যাতে আগবাঢ়ি যাব পাৰে তাকে আমি আশা ৰাখিছোঁ। নমস্কাৰ। পোনপ্ৰথমে আমি লটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ তৰফৰ পৰা 577 সংখ্যক মহাপুৰুষ শংকৰদেৱ জন্ম উৎসৱৰ সমূহ সমগ্ৰ ৰাইজ তথা আত্মসহায়ক গোট কৃষক সকলোলৈ আমি আদৰণি জনাইছোঁ। আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে লটাছ প্ৰগ্ৰেছিভ চেণ্টাৰে যোৱা 2008 চনৰ পৰা আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰী ব্যৱস্থা কৰি আহিছোঁ। আমি মহিলাসকলক সবলীকৰণৰ ক্ষেত্ৰত নাবাৰ্ডৰ পৃষ্ঠপোষকতাত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰিছোঁ। ইয়াৰ ভিতৰত যাতে মহিলাসকলে নিজকে স্বাৱলম্বী হ'ব পাৰে বা তেওঁলোকে অৰ্থনৈতিক দিশত আগবাঢ়ি যাব পাৰে তেনেধৰণৰ পদক্ষেপ লৈছোঁ। আৰু অকল ইয়াত স্থানীয় প্ৰদৰ্শনীতে আমি তেখেতসকলক অংশগ্ৰহণ কৰোৱা নাই, আমি অসমৰ বাহিৰত বিশেষকৈ মুম্বাই, দিল্লী, নেপাল আদি ৰাষ্ট্ৰসমূহতো আমাৰ লটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলক আৰু কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ ব্যৱস্থা কৰি আহিছোঁ। আমি এইখিনিতে ক'ব বিচাৰিছোঁ যে আমাৰ যিখিনি থলুৱা সামগ্ৰী আছে, বিশেষকৈ কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ, এই দুৰ্লভ সামগ্ৰী, বিশেষকৈ থলুৱা যিবিলাক ধান আছে, থলুৱা চাউল আছে, এইবিলাকৰ বজাৰ মূল্য অধিক। আমি ভৱিষ্যতে আন্তঃৰাষ্ট্ৰীয় এখন বাণিজ্য কেন্দ্ৰ যাতে আমাৰ মৰুৱাৰ পৰা আমি আগবঢ়াই নিব পাৰোঁ তাৰ আমি এটি
সংকল্প ৰাখিছোঁ আৰু মহিলাসকলৰ যিখিনি উৎপাদিত সামগ্ৰী আছে বিশেষকৈ খাদ্য সম্ভাৰ এই খাদ্য সম্ভাৰবিলাক সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে তেখেতসকলে প্ৰস্তুত কৰে আৰু আমি এটা কথা লক্ষ্য কৰিছোঁ যে আমাৰ স্বাস্থ্যৰ কথাটো আমি এই ক্ষেত্ৰত লক্ষ্য কৰিছোঁ যে এতিয়া বহুজাতিক কোম্পানীবিলাকে বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰি বজাৰত মুকলি কৰি দিছে তাৰ পৰিৱৰ্তে আমি কিন্তু থলুৱা যিখিনি খাদ্য সম্ভাৰ আছে এই খাদ্য সম্ভাৰখিনি প্ৰস্তুত কৰাৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। News Desk Report, Partai to Z.